কি খবৰ আপোনালোকৰ? আজি আপোনালোকলৈ লৈ আহিছো এটা নতুন কাহিনী। কাহিনীটোৰ নাম হ'ল ভাগ্যৰ লিখন। আহকচোন চাওঁ কাহিনীটোনো কি। আৰু এটা কথা, ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিব কিন্তু। আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অকণমানো নাপাহৰিব কিন্তু। ব'লক যাওঁ আজিৰ কাহিনীলৈ। ঐ ন হেৰি নহয়, লাহে লাহে চোন দেউতা বছৰেকীয়া তাৰিখো ওচৰ চাপি আহিছে। খবৰ আছেনে নাই বাৰু আপোনাৰ? আছে আকৌ, বছৰেকীয়া তাৰিখটো মনত নাথাকিবনে বাৰু? পিছে এইবাৰ বছৰেকীয়াত ভেবেলাই খৰচ পাতি দিয়ে নেকি? সকামতো নিদিলেই, গোটেইখিনি আমিয়ে খৰচ কৰিবলগীয়া হ'ল। এনেকৈ সকামে পাতিয়ে খুৱাই বুৱাই সকলোখিনি যদি আমিয়ে খৰচে কৰি থাকোঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ কিনো হ'বগৈ হয়? হ'বহে, তুমিও একেখন ৰেকৰ্ডিঙকে বজাব নালাগে আৰু। দিব নহয় সি, এতিয়া ডেকা হৈ আছে, চেঙেলীয়া মন, টকা পইচা ইনকাম কৰে যদিও ক'ত বা খৰচ কৰে ঠিকনা নাই। দিব কেলে নিদিবনো বাৰু? ক'ত বা খৰচ কৰে মানে? খৰচ কৰিবলৈচোন জেগাই নাই। চাউলে পাতিয়ে ঘৰৰ বয়ে বস্তুৱে তেলে নিমখে সকলোখিনিচোন আমিয়ে খৰচ কৰি থাকিবলগীয়া হয়। বছৰেকীয়া কিবা এটা কৰ্ম পাতিলেচোন আমিয়ে খৰচ কৰিবলগীয়া হয়। বিহুৱে সংকাতিয়েচোন সেই আমিয়ে খৰচ কৰিবলগীয়া হয়। সি ইনকাম কৰাখিনি খৰচ কৰেনো ক'ত তেতিয়াহ'লে? তুমিও যে কথা কোৱা আৰু দেই, ডেকা ল'ৰাৰ খৰচ কৰিবলৈ কিবা জেগা লাগিছেনে বাৰু? তাকেহে, মই কথা এটাহে ভাবিছোঁ, কম বুলি আপোনাক কমেই হৈ আছে, আজি সময় পাতে কওঁ বুলি ভাবিছোঁ। হ'ব, কি ক'বলৈ আছে ক'বা বাৰু। আগতে যোৱাচোন, চাহ একাপ বনাই নোহাগে। ইমান মাথাটো বিষাইছে, চাহ একাপ খাই দিলেহে কি জানিবা ভাল লাগে নেকি? হ'ব যা আনোগে, কিবা এটা ক'বলৈ ল'লে এনেকুৱাই সদায় আৰু। এই মাইকী মানুহবোৰ যে আৰু দেই, অলপতে উঠিব খংডাল মানে কৈছোঁ নহয়। মহাশয়, ক'ৰবাত গৈছিলে হ'ব পাৰে, ক'ৰ পৰা আহিলে বা? ক'ত নাযাবি, এনেই ওলাই গৈছিলোঁ এইপিনে অলপ। হ'ব বাৰু, হেৰি নহয়, বচোন ইয়াত কথা অলপ আছে তোৰ লগত। কি কথা আছে ক? কি কথা মানে বিশেষ তেনেকুৱা ইমান ডাঙৰো নহয়, হ'লেও মানে এই বহাগত কেলে দেউতা বছৰেকীয়াও পাইছেহি নহয়, বেছিকেইদিন নাইচোন। চ'তৰ মাহটো গ'লে বহাগ সোমাবই, বহাগৰ 20 তাৰিখতে পৰিলেই। তাকে বোলো তাৰ পইচা কিবা আছে নে কি নে এতিয়া তোৰ লগত, তাকে সুধো বুলি ভাবিছিলোঁ। সেইটো কথা, মোৰ লগত তেনেকে জমা বুলিবলৈ নাইচোন। হ'লেও বাৰু বহাগলৈকে কিবা এটা মেনেজ কৰিব পৰা যাব, 2-3 হাজাৰমান। তাতকেতো বেছি কৰিবলৈ উপায় নাইচোন মোৰ। হয় নেকি? হ'ব দে, যি পাৰ আৰু, পাৰ যদি কৰিবি, তোক কথাটোহে ক'লো যেনিবা। ঠিক আছে তেতিয়া তই বহ, কথা সেইটোৱে নে আৰু কিবা আছিলে বাৰু? মোৰো মানে এফালে যাবলৈ লৰালৰি হৈ আছে। নাই, বেলেগ একো কথা নাই, খালি সেইটোৱে সুধিম বুলি ভাবি আছিলোঁ। মই যাওঁ তেতিয়া ন? ঠিক আছে যা। সঁচাকে দেই, ডেকা জীৱনটোত যিমান ইনকাম কৰিলেও পকেট এমটিয়ে হৈ থাকে। এই কণ্টিটো, তই ঘৰত আছনে কি? এইজনা নাই নেকি? এই কণ্টিটো আছনে কি? হেই আছো, নেথাকি ক'লে জানো? ইমান উশাহ নোপোৱাকে চিঞৰিছে যে, ক'ৰবাত কোনোবা মৰিলে নেকি? ক'ৰবাত মানুহ মৰিলেহে এনেকে চিঞৰে নেকি? তো ক'ৰবাত মানুহ চানুহ মৰিলেহে, ইমাৰ্জেঞ্চি হ'লেহে ইমান উশাহ নোপোৱাকৈ চিঞৰে। বাৰু যে কি নহওক, আহ ভিতৰলৈকে আহ বহিবলৈ। ভিতৰলৈ কি যাবি? আহ বাহিৰতে বহো, ইয়াতে মজা লাগিব। হয় নেকি? ব'ল তেতিয়া। ক'বালৈ যাবলৈ ওলাই আহিছ নে কিনো? ক'লে যাবি, এনেই তোৰ ওচৰলৈকে ওলাই আহিছো। হয় নেকি? তোৰ ওচৰলৈ মই দৰকাৰ এটাহে আহিছিলোঁ। কাইলৈ তই ফ্ৰী আছ নে বিজি আছ বাৰু? কিয় কচোন বাৰু? চহৰত কাম এটা ওলাইছে বুলি শুনিছোঁ, তাকে খবৰ এটা ল'বলৈ যাম বুলি ভাবিছোঁ। যাবি নেকি? দুইটা গৈ আহিম নহ'লে ওলাবি, কামটো হ'লে দুইটাৰে হ'ব, 2 টকা ইনকামো হ'ব, নে কি কওঁ বাৰু? হয় নেকি? মই আকৌ গমেই পোৱা নাই। ঠিক আছে ওলাবি তেতিয়া, কাইলৈ ৰাতিপুৱা অলপ সোনকালে যাম তেতিয়া। মোৰো কাম অলপ আছে, সেই কামবিলাকো কৰি আহিম একেচতে হ'ব, নে কি কওঁ? ঠিক আছে হ'ব তেতিয়াহ'লে, মই এতিয়া যাওঁ। ঠিক আছে যা দে। আমাৰ ভেবেলা উঠা নাই নেকি আজি? ক'ত উঠিব ইমান সোনকালে? খোৱা আৰু খোৱা, তাৰ বাহিৰে কাম আছে জানো? তাৰ বাহিৰেতো বেলেগ কাম থাকিলে ভালে কথা, শুয়ে আছে চাগে। মোৰ কথা কিবা আলোচনা হৈ আছে নেকি? নাই, তোৰ কথানো কি আলোচনা হ'ব হয়? উঠিলি নাই সুধিছিলোঁ বৌৰক। বৌ, মই কম্পিউটাৰ ঘৰৰ পৰা আহোঁ, আহি পিনি টাউনলৈ যাব লাগিব, সোনকালে ভাতটো বনাই থবা। ইমান অৰ্ডাৰ দি থাকিবলৈ মন আছে যদি এজনী আনি বেলেগ হৈ ল'লে হ'ল। আমুকাই কাৰো অৰ্ডাৰলৈ খাতি নকৰে, ইয়াত কোনো কাকো চাকৰ পুহি থোৱা নাই। তুমিনো তাক মনত দুখ লগাকৈ ইমান বেয়াকৈ ক'ব লাগেনে? ভেবেলা, ৰচোন এনেকৈ কান্দি কাটি ওলাই যাব নাপায় নহয় ক'ৰবালৈ গ'লে। ৰচোন হ'ব, তাক কেনেকৈ কথা ক'ব লাগে মোক শিকাব নালাগে, মই জানো তাক কেনেকৈ কথা ক'ব লাগে। তাৰ চাকৰনি যেনিবা। বৌ, সোনকালে ভাত বনাই থবা। বজাৰ কৰি অনাহে জানে, কোনোবা দিন পাচলি বজাৰ কৰি পাইছ, কোনোবা দিন কিবা এটা বজাৰ কৰি পাইছ। মুখৰ আগত হ'লে ভোজগাল দিলে ননকে চাব পাৰে। হ'বহে, তথাপিতো মানুহৰ মনত ইমান দুখ লগাকৈ তেনেকৈ কথা নকয়, বুজিলা? সিও মোৰ এটা ভাই হয়। হ'ব, ময়ো বৰ মিছা কথাটো কোৱা নাই, সঁচা কথাটোৱে কৈছোঁ। ইমানো গা জ্বলিব নালাগে, ইমানে যদি বেয়া পাইছা তোমালোকে দুইটা ককাই ভাই থাকিবা, ময়ে যামগে মাহঁতৰ ঘৰলৈ। তথাপিতো তোমালোকৰ 2 মহৰ যুঁজত মই দিদিনা মৰণ হ'বলৈ নাই কিন্তু, কৈ থলো। কি যে হ'ব ইহঁতক লৈ, মাথাটোহে কেতিয়াবা গৰম উঠে আৰু দেই। চহৰলৈ যাব লাগিব আজি, ভাত কেইটামান বনাই থব। আৰু চাকৰ পুহিছ নেকি বুলি কৈ যি ৰকমহে মোক দাংখা কথা ক'লে, সেয়া দুখতে কান্দি আছিলো। সেই পগলা, সেইটো কথাতে মানুহ কিবা কান্দি থাকে নেকি? তই কি বুজিবি তেতেই? তই মোৰ জেগাত থকাহেঁতেনহে বুজিলি হয়, কিমান তাত মাৰি কথা শুনি থাকিবলগীয়া হয়। দাদাৰ চাকৰিটো আছে বুলি সেই চাকৰিটোক লৈ বহুত বাহাদুৰি, গম পাইছনে? বহুত কথা শুনি হজম কৰি থৈছো। তই মোৰ জেগাত নাই যেতিয়া তই মোৰ দুখ নুবুজিবি তেতেই। তহঁতি দুইটা ইমানকৈ কি কথা পাতি আছ হয়? কি পাতিবি নহয়, আমাৰ দাদা বৌৰ কথা কৈ আছো। বৰ কিবা অহংকাৰী টাইপৰ আমাৰ বৌজনী। সেইজনী
ঐ সেইজনী অহংকাৰী টাইপৰ নহয়, অহংকাৰী। মাইকী মানুহ এজনী কথা ঘপককৈ তেনেকৈ কৈ নিদিবি পাই। গাত লাগি গৈছে ন? ভায়েকক বৰ দুখাৰমান কলো কি নকলো, একেবাৰে গাত লাগি গ'ল। সঁচা কথা ক'লে আমুকি বেয়াই। এনেকৈ যদি ঘৰখনতে গোটেই টকাখিনি খৰচ কৰি থাকিবলগীয়া হয়, পিছলৈ হ'ব কি? চাকৰিটো আছে বুলিহে, নথকাহেঁতেন পিছে কি হ'লহেঁতেন? সেইটোকে আকৌ ক'বলৈ গ'লে আমুকি বেয়া। সেই অলপ মনে মনে থাকা। হয় নেকি? এতিয়া মইহে মনে মনে থাকিব লাগে নে? মনে মনে থাকিব লাগে নে বুলি কথা নহয়, তুমি কথা কিছুমান বুজিবলৈ চেষ্টা কৰা, বুজিলা? চাকৰিটোক লৈ তুমি যিখিনি অহংকাৰ কৰা, এই চাকৰিটো অকল মোৰ বলেৰে পোৱা নহয়। এই চাকৰিটো তাৰো কষ্টৰ ধন সোমাই আছে। যেতিয়া মই উচ্চ শিক্ষা গ্ৰহণ কৰি আছিলোঁ, সি সেইটো সময়ত চেন্নাইত কাম কৰি হ'লেও মোক টকা দি কিন্তু সহায় কৰিছিলে। হয়তো সেই টাইমত সি সহায় নকৰাহেঁতেন আজি কিজানি মই চাকৰিটো নাপালোহেঁতেন। বাদ দিয়াহে, চাকৰিটো তোমাৰ টকাৰ বলেৰে পোৱা নহয়, যোগ্যতা থকাৰ কাৰণে পাইছা। যোগ্যতা নথকাহেঁতেন নাপালাহেঁতেন, বুজিলা? মোক ইমান নীতি শিক্ষাৰ জ্ঞান দিব নালাগে, ময়ো সৰু ছোৱালী নহয়। আচ্ছা, তুমি প্ৰকৃততে বিচাৰা কি বাৰু? এতিয়া আকৌ সেইটো মই বুজাবলৈ আছেই। একো এটা কাম বন নাই, তিলৌ যেনি তেনি ঘূৰি ফুৰে। যি বাজত টকা পইচা এটা পাই সেয়াও ঘৰত নিদিয়ে। তেনেকুৱা ল'ৰা এটা মুঠৰ ওপৰত মই খুৱাই থাকিবলৈ নাই আৰু নোৱাৰো। তাৰ মানে তুমি কি বেলেগ হোৱাটো বিচাৰিছা নেকি? সেইটোৱে মই চিধা কথা, একেলগে আৰু থাকিবলৈ নাই। তুমি পাগল হৈছা নেকি? শাহু নাই, শহু নাই, ভেবেলাই বিয়াও পতা নাই, ককাই ভাই দুটা। সি বিয়া নপতাকে বেলেগ হৈ গ'লে মানুহে মোক বুলিব কি? যি বোলে বুলি থাকক, সেইবোৰত মাথা মাৰিবলৈ মোৰ টাইম নাই। কি যে চিন্তাবোৰ কৰা নহয়। মুঠৰ ওপৰত মোৰ কথা খাটাং, মই ফাইনেল কৰিয়ে পেলালো। সেইখিনিতে বেলেগ এটা ঘৰ বনাই দি সেইটো ঘৰতে থাকিব। এইটো আমি ইমান কষ্টৰে বনোৱা ঘৰটো তাক এৰি দিবলৈ নাই। আমি ওলাই যাবলৈ নাই, সি ওলাই যাব লাগিব। ইমান সৰু কথা এটা কাজিয়াখন ইমান ডাঙৰ কৰিছা কেলে? সি কিনো কৈছিলে? তোমাক ভাতকেইটাহে বনাই দিবলৈ কৈছিলে। সেইটো কথাক লৈ তুমি ইমান ডাঙৰ কৰি পেলালা যে কাজিয়াখন কিয় বাৰু? কিয় বাৰু? সি মোক চাকৰ পঢ়ি থৈছে নেকি? যেতিয়া হ'লেও বৌ আমুকটো কৰিবা, বৌ তামুকটো কৰিবা। ইমান যদি কৰি থাকিবলৈ মানুহ দৰকাৰ হয়, এজনী চপাই ল'লে হয়চোন। সেইটো আকৌ ভয়, খুৱাব পিন্ধাব লাগিব যে, ইনকম এটা নাই যে। যিমান হ'লেও তাৰ কিবা এটা গতিবিধি নলগাকে এনেকৈ যদি আমি বেলেগ কৰি দিওঁ, আমাক সমাজে হাঁহিব, গম পাইছানে? হাঁহিলে হাঁহক। আজি আমি দুখত পৰিলে কি সমাজে পাবহি নেকি? সমাজে হাঁহক লৈ মই মাথা মাৰি থকা নাই। মুঠৰ ওপৰত ফাইনেল, সি বেলেগ হৈ যাবই লাগিব। আৰু যদি তাক বেলেগ কৰি নিদিয়া, মই মাৰ ঘৰলৈ গুচি যাম। এতিয়া ফাইনেল তুমি কি কৰা? সমাজে হাঁহিব দিয়া আকৌ। শুনাচোন, শুনা। ধেৎ তেৰিকা, ইমান সৰু কথা এটাকে যে ইমান ডাঙৰ কৰি দিবগে বুলি মই সপোনতো ভবা নাছিলো দেই। বাৰু এইবিলাক বাদ দে, মই কথা এটা ভাবিছো কণ্টিত। আমাৰ ঘৰখনত মই যদি থাকো বহুত অশান্তি হৈ থাকে। মই তাকে বেলেগ হৈ আহিম বুলি ভাবিছো। ককাইদেউতো মোক বেলেগ কৰি দিবলৈ মন নাই, কিন্তু বৌৰ কথাবিলাক চাই মোৰে কিবা সেইখন ঘৰত থাকিবলৈ মন নোযোৱা হৈছেও। দাদা বৌয়ে যদি তেনেকে ভাবে বা বৌয়ে যদি তই বেলেগ হৈ আহিলে শান্তি হয় বুলি ভাবে, তেতিয়া শান্তি পৰিৱেশটো স্থাপন কৰি বেলেগ হৈ অহাই ভাল, নে কি কওঁ? সেইটোৱে ভাবিছো ময়ো। কিন্তু মই বেলেগ হৈ আহিলে তহঁতখিনিয়ে মোক অলপ সহায় কৰি দিব লাগিব দেই। ঘৰ চৰ বনোৱা কৰা সেইবিলাকত অকণমান সহায় কৰি দিব লাগিব। ঠিক আছে, সেইবিলাকত টেনশ্যন নলবি। ঘৰ চৰ মাচিবলৈ মোক মাতিলে হৈ গ'ল। ঠিক আছে দে, তই যদি বেলেগ হৈ আহিলে সুখী হ'ম বুলি ভাবিছ বা দাদা বৌ সুখী হ'ব বুলি ভাবিছে, তেতিয়া তই বেলেগ হৈ আহিলে তোৰ কাম বনত সহায় কৰি দিয়াটো কি ডাঙৰ কথা? আৰু এটা কথা নহয়, আগতেচোন দাদা যেতিয়া পঢ়ি আছিলে, দাদা যেতিয়াচোন পইচা নাছিলে, তেতিয়াচোন তয়ে ইমান কাম কৰি পইচা দিছিলে দাদাক পঢ়িবলৈ। তাৰ পিছতহে যেনিবা চাকৰিটো পাইছে। এতিয়াতো সি তোক ঘৰটো বনাই কৰি দিব লাগে ন? তেতেৰি, সেইখিনি কথা যদি উপলব্ধি কৰিলেহেঁতেন, আজি ভেবেলাক ককাইক নবৌয়েকে এনেকুৱা এটা ব্যৱহাৰ নকৰিলেহেঁতেন। আচলতে বৌজনীৰ গাত মানৱীয়তা বুলি গুণটোৱে নাই। কথাটো নহয় বুলিও ক'ব নোৱাৰি বাৰু। বাদ দে, সেইবিলাক মাথা মাৰি থাকি আৰু লাভ নাই। ভাগ্যত যি লিখা আছে এদিন এনেও সেইটোৱে হ'ব। সেইটো কাৰণে বিধাতাৰ লিখন যি আছে তাকে আৰু লৈ আগবাঢ়ি যোৱা ভাল বুলিহে ভাবিছো। ঠিক কৈছ। ভাগ্যৰ লিখন নহয় খণ্ডন। তোৰ ভাগ্যতে কিজানি এইখিনি লিখা আছে। আগলৈ যি হ'ব দেখা যাব। এতিয়া যিটো ভাল বুলি ভাবিছ, মোৰ মতে সেইটো কৰাই কিন্তু উচিত। ঠিক কৈছ কিন্তু দেই। বাৰু এতিয়া আজি চহৰলৈ যোৱা কথাটো কি হ'ব? যাবি নে কি পিছে? যাব লাগিবতো আকৌ, নগ'লে ক'ত হ'ব? ব'ল তেতিয়াহ'লে আমাৰ ঘৰতে ভাত পানী খাই একেচতে ওলাই যাওঁগে আৰু। আকৌ ঘৰলৈ মনটো বেয়া লগাবলৈ যাব নালাগে আৰু, বাদ দে থ। কণ্টিটোৱে ঠিকে কৈছে। যা ভেবেলা, ইহঁতৰ ঘৰতে ভাত কেইটামান খাই কলৈ যাম বুলি ভাবিছিলি, যা গৈ যা। নহয়, মই ঘৰৰ পৰা এবাৰ আহিবগে লাগিব। বাইকখন লৈ আহোঁগে আকৌ, নহ'লে কিহত যাবি নো? তই ব'ল, মই তহঁতৰ ঘৰলৈ নাযাওঁগে আৰু। মই বাইকখন লৈ আহিছোগে। সেইটো হয় বাৰু। যা সোনকালে আহিবি কিন্তু দেই। ঠিক আছে দে। নহয়, তুমি এই নলগা জেংবিলাকত কেলে লাগি আছা মই একো ধৰিব পৰা নাই। সি ভাতকেইটা বনাবলৈ কোৱাৰ পৰা ইমান ডাঙৰ কাজিয়াখন তুমি সৃষ্টি কৰি দিলা। এতিয়া আকৌ গৈ থৈ তুমি সেই বেলেগ হোৱা নোহোৱা মানে টকা পইচা মাটি সম্পত্তি পৰা আদি কৰি ইমানখনলৈ গৈছাগে কিয়? যাব লাগিব, নগ'লে কেনেকে হ'ব? বেলেগ আৰু বেলেগ হ'লো যেতিয়া, বেলেগ হ'ম যেতিয়া, বেলেগ হ'ব যেতিয়া, সম্পত্তি পৰা আদি কৰি চব বেলেগ হ'ব লাগিব। তোমাৰ মুখখন বেছি চলিছে কিন্তু দেই। মুখ আছে বুলিয়ে মানুহে এনেকৈ কথা নকয় কিন্তু দেই। এই বেলেগ হোৱা ভাইৰাছটো তোমাৰ মূৰত সোমালেই ক'ৰ পৰা? শুনাচোন, কথাবিলাক সম্পূৰ্ণকৈ নহওঁতে ক'ত ইপিনে সিপিনে ঘূৰি ফুৰিছা বাৰু তুমি? দাদা, তই গৈ আহিলিগে নেকি? গৈ আহিলোগে পাই। কথাবিলাকো শুনি মনটো বেয়া লাগিলে কি হ'ব? এটা কথা কি জানা দাদা, মই যি ভাবিছো আমি এতিয়াই বেলেগ হৈ যোৱাটোৱে ভাল হ'ব নেকি? নহ'লে এটা সময়ত বেলেগো হ'বলগীয়া হ'ব আৰু আমাৰ মাজৰ যি সম্পৰ্ক আছে সেই সম্পৰ্কটো নাথাকিব। গতিকে ভাল হৈ থাকোঁতে বেলেগ হৈ যোৱাটোৱে ভাল হ'ব বুলিহে ভাবিছো মই। নাই, কিয় বেলেগ হ'ব লাগে? বৌয়েৰ কথা শুনি তই বেলেগ হ'ম বুলি ক'লে নহ'ব নহয়। মই তোক আকৌ বেলেগ হ'বলৈ নিদিম নহয়। তই বিয়া চিয়া পতাৰ পিছত বেলেগ কথা। এতিয়া ডেকা অৱস্থাতে বেলেগ হৈ গ'লে সমাজে ক'ব কি? চা দাদা, ময়ো তোক বেয়াটো ভাবি মই বেলেগ হৈ যাম বুলি কোৱা নাই। নবৌৰ মূৰত যিটো ভাইৰাছ সোমাইছে, এই ভাইৰাছ বেগত ওলোৱা বিধৰো নহয়। আৰু এনেকৈ থাকিলে এদিন যে আমাৰ দুটাৰ মাজত মনোমালিন্য নহ'ব তাৰ কোনো গেৰেণ্টি নাই। তই কোৱা কথাটো মিছা নহয় বাৰু। কথামতেই কাম। এনেকৈয়ে এদিন দুই ককাই ভাই বেলেগ ঘৰ সাজি বেলেগ হ'ল। কিন্তু ভাগ্যৰ লিখন নহয় খণ্ডন। তাৰ ভাগ্যত কি লিখা আছে কোনে জানে? আগলৈনো কি হ'ল আহকচোন চাওঁ। এনেকৈয়ে ভেবেলাই চহৰলৈ গৈ চহৰত কাম কৰি পোৱাৰ টকাৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিলে আৰু ভগৱানৰ আশীৰ্বাদত ব্যৱসায়ত লাভজনক হৈ ককায়েকতকৈ বহুত ডাঙৰ বহুত ধুনীয়া ঘৰ বনাই গাড়ী গুৰা লৈ সুখে শান্তিৰে বাস কৰিবলৈ
চাবলগীয়া বনাইছে দেই। ঐ ইমান ধুনীয়া ঘৰ বনাব বুলি মই কিন্তু সপোনতো ভবা নাছিলো। সঁচাকে দেই, কাৰ ভাগ্যৰ লিখন কি কোনেও ক'ব নোৱাৰে। মই চাকৰি কৰোঁ যদিও এনেকুৱা এটা ঘৰ বনাম বুলি আজিলৈকে সপোনতো ভাবিব পৰা নাই। কিন্তু ভেবেলালৈ চোৱা, ব্যৱসায় কৰিলে কি হ'ল, মোতকৈ ডাঙৰ ঘৰ বনাই দিলে। হ'ব, মই বেলেগ কৰি দিলো বুলিহে আজি সি নিজৰ ভৰিত নিজে থিয় দিলে, নহ'লে তাৰ ভাগ্যৰ লিখন এই ভাগ্যতে থাকিলেহেঁতেন। তাকেহে এতিয়া মোৰেই খেলি মেলি লাগি গৈছে। প্ৰকৃততে তুমি কাজিয়া লাগি বেলেগ কৰি দিয়াৰ কাৰণে তাৰ ভাগ্য ফুলিল, নে তাৰ নিজৰ কৰ্মফলত তাৰ ভাগ্য ফুলিল, ভগৱানেহে জানে আৰু। এতিয়া পিছে ঘৰৰ মুখৰ আগত এনেকে ৰখিয়ে কথাই পাতি থাকিবা নে ভাইৰাক মাতিবা? কি হ'ল, তোমাৰ মাতিবলৈ লাজ লাগিছে নেকি? হ'ব ময়ে মাতিছো। ভেবেলা, ঐ ভেবেলা, ন ভাইটি। আৰে বাপৰে কি আচৰিত। দাদা আৰু বৌ, বাহিৰত কিয় ৰখি আছা? আহা ভিতৰলৈ আহা। ঠিক আছে ভিতৰলৈ যাম বাৰু, তাৰ আগতে কৈ লওঁ আহা। কি ক'বলৈ আছে আৰু? হেল্ল' বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কিন্তু। আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব কিন্তু। আচলতে কি জানে, ককাই ভাইটো এদিন বেলেগ হ'বই লাগিব, কিন্তু ককাই ভাইৰ মাজত কাজিয়া হৈ বেলেগ হৈ যোৱাতকৈ ককাই ভাইৰ মৰম চেনেহখিনি থাকোঁতেই বেলেগ হৈ যোৱাই মোৰ মতে বেষ্ট, কাৰণ ভৱিষ্যতলৈ সেই মৰম চেনেহখিনি জীয়াই থাকে। হয় মোৰ মতে দাদাই কিন্তু একদম ঠিক কথা কৈছে। আপোনালোকৰ মতে কমেণ্ট কৰি জনাবচোন, আমাৰ দাদাই কোৱা কথাটো সঁচা নে মিছা। এনেও সকলোৰে জীৱনত সকলোৰে ভাগ্যত যি লিখা আছে সেয়া হ'বই, ভাগ্যৰ লিখন নহয় খণ্ডন।